বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অভিন্ন হৃদয় সমীক্ষা। লাইফৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা হৈছে যে আটাইতকৈ মধুৰ সুখবোৰ আৰু আটাইতকৈ বিষাদ যন্ত্ৰণা তথা আঘাত, যি আঘাত মন বা হৃদয়ে পায়, সেই সকলোবোৰ যেন প্ৰেমৰ পৰাই প্ৰাপ্তি হয়। অৱশ্যে কথাটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে। একচুৱেলি সকলো মানুহে প্ৰেম কি চিনিয়ে নাপায়, হয়তো প্ৰেম কৰিবলৈ নাজানে, হয়তো ইচ্ছা নাই। জীৱনত এবাৰ প্ৰেমত নপৰাজন মানুহ হ'বই নোৱাৰে। মোৰ মতে কথাটো 100% সঁচা। বয়সৰ ভিন্নতা অনুসৰি অৱশ্যে প্ৰেম কৰাৰ ষ্টাইল সুকীয়া সুকীয়া হ'ব পাৰে। যেনে এইফালে আহা, বুজাই দিওঁ। এই কি কৰিছা? এৰি দিয়া বুলিছোঁ। মোৰ কি দুখ, নিজেই সুধিছা। মই তোমাৰ মতে প্ৰেমৰ সংজ্ঞা কি তাকহে সুধিছিলোঁ। কি ষ্টাইলত প্ৰেম কৰে তাক দেখুৱাব কোৱা নাছিলোঁ নহয়। কিয় লাভ ডিপাৰ্টমেণ্টৰ মেমে প্ৰেমৰ ওপৰত নোট লিখিবলৈ কৈছিল নেকি? তোমাৰ মূৰটো কোনো নাথাকিলে তোমাৰ ওচৰলৈ আহিবই নোৱাৰি। কিন্তু বেয়া পালা নেকি? ভৰিত ধৰিব লাগিব নেকি কোৱা? মোৰ চকু অৱশ্যে বেলেগ ফালেহে গৈ আছে। কালি টাইটানিকখন চালোঁ নহয়। অসভ্য বান্দৰ, তাতে কি হ'ল? চুমা খোৱাৰ ষ্টাইল এটা দেখিলোঁ। এতিয়া আজমাই চাব মন গৈছে হ'ব পায়। পইণ্টত ধৰিছা। এই পাত কি চিনি পোৱা? কালি দেউতাই নতুনকৈ আনি দিছে। তোমাৰ দৰে বান্দৰ এটাক চৰিয়াই শেষ কৰি দিব বিচৰা নাছিলোঁ যদিও দেখিছোঁ এতিয়া কৰিব লাগিব। সাগৰিকাই হাতখন দাঙি মোৰ ফালে খেদি আহিছিল। ৰৈ দিয়া হ'লে জানো মাৰিব পাৰিলেহেঁতেন। তথাপি ভয় লাগে তাইলৈ। যিমানখিনি অধিকাৰ দিছে সেইখিনি জমাব গ'লে নকৰিবলগীয়াখিনিও কৰিব পৰা যাব। গম পালোঁ দিয়া। ঐ, তোমাৰ নতুন গাৰ্লফ্ৰেণ্ডজনীৰ সৈতে মোকো চিনাকি কৰাই দিবাচোন, নহ'লে নাম্বাৰটোকে দিবা। সাগৰিকাই গতানুগতিক অভিমানত দিয়া কমন মেছেজটো। আচলতে মই যে সাংঘাতিক চাপিমানি নিজেই অনুভৱ কৰোঁ। ঘাইকৈ সাগৰিকাৰ খালী হৈ থকা প্ৰেমিকৰ চিটটো দখল কৰাৰ পাছতহে অভিমানী হৈ সাগৰিকাৰ ওপৰত খং কৰিবলৈ এক প্ৰকাৰ সুযোগেই বিচাৰি ফুৰোঁ। তাই বুজি পায়, তাই হয়তো মোক অভিমানী কৰি তুলিবলৈ প্ৰবল অনুৰাগী। ময়ো সাগৰিকাৰ হৃদয়ত অভিমানৰ জুই একুৰা জ্বলাবলৈ পালে ভালেই পাইছিলোঁ। লগৰ কোনোবা এটা অগত্য মোবাইলত বেলেঞ্চ কাৰ্ফিউ ঘোষণা কৰিলে 121 ডাইল কৰি কৰি সাগৰিকাক ৱেইটিং পাওঁ। কি যে জ্বলিছিল তাই। ৱাহ, বেলেগ আৰু ঠিকেই কৰিছা। মোক কাম কৰোঁ বুলি কৈ বেলেগৰ লগত বিজি, এনেকুৱাহে প্ৰেমিক থাকিব লাগে। আদি মেছেজবোৰ আজিও ব্ৰেকআপ ফাইলৰ কোনোবা এটা কোণত সক্ৰিয় হৈ আছে। যি নহ'লেও সাগৰিকাক ভাল পাইছিলোঁ, আজিও পাওঁ। সেই ভালপোৱা গভীৰতকৈ গভীৰ, ৰোমিঅ' জুলিয়েটৰ 10 গুণ। এই গোটেই সোপা স্কোৰৰ সমান সাগৰিকাৰ ভালপোৱা আছিল। তথাপিও কেতিয়াবা বাটে ঘাটে কোনোবা ৰূপহীক দেখিলে মনটো সলনি নোহোৱা নহয়। সাগৰিকাক ভণ্টি বুলি মনতে ভাবি লৈ নিজকে কল্পনাৰে সামান্য সময়ৰ বাবে হ'লেও সেই ৰূপহীৰ সতে ধুৰ চাল্লা বদতমিজ দিল। সাগৰিকাই কথাই কথাই কান্দি ভাল পাইছিল। লাগে হ'লে চকুপানী ওলাকে বা নোলাওক, মুঠতে তাই কান্দি ভাল পায়। বুজাবলৈ একো নাথাকে। তাই কান্দিলে কওঁ, তোমাৰ কান্দোন ইমান ভাল লাগে নহয়, এক্সপ্লেইন কৰিলে এণ্ডিঙেই নহ'ব। আৰু অলপ জোৰকৈ কান্দা না প্লিজ। অলপ কান্দোনৰ ভলিউমটো বাঢ়ি যায় যদিও কান্দোনৰ লগত হাঁহি মিশ্ৰিত শব্দ এটা শুনা পাওঁ। তাৰ পাছত অভিমানী সাগৰিকাৰ মোৰ ওপৰত অধিকাৰ দখল। কলেজত যদি কোনোবা ল'ৰাই সাগৰিকাৰ লগত লিলিমাই লগৰ উমান পাওঁ, তেন্তে লগৰকেইটাৰ সৈতে চতুৰ্থ বিশ্বযুদ্ধখন আৰম্ভ কৰিব খোজোঁ। আত্মসন্মানৰ স্বাৰ্থত কিবা এটা কম্প্ৰমাইজ কৰি লওঁ। এদিন এটাই মোক কৈছিল, বোলে ঘৰত থকালৈকে মালটো তোৰ মাইকী নহয়তো। তাইৰ ওপৰত এতিয়া সকলো ডেকাৰে কথাষাৰ ক'বলৈ নাপালেই প্ৰচণ্ড চৰ এটা সোধালোঁ তাক। কি অধিকাৰৰ কথা কৈছ বে? তোৰ ভনীয়েৰ বায়েৰ আছে নহয়, সেইবোৰকো ক'বলৈ নাপালৈ। ওচৰতে থকা নন্দিতাই হ'ব হ'ব বুলি কৈ মুখখন খোপা মাৰি ধৰিলে। যিমান যি নহওক কলেজৰ সাংস্কৃতিক সম্পাদক। ওখ ডাঙৰ ছিক্স পেক নহ'লেও মোৰ কিন্তু সাংঘাতিক দম এটা আছিল। মাৰ খাবলৈ ভয় লাগে যদিও মাৰিবলৈ ভয় নালাগে। সাগৰিকাৰ হেনো প্ৰথম প্ৰেম মই নহয়, মোৰ কবিতাহে। সাগৰিকা মোৰ সংজ্ঞা হেৰুৱা কবিতা প্ৰেমিকা। ভাবিবলৈ কিছু আচৰ হোৱা যেন লাগে। এটা সময়ৰ পিছে পিছে মোৰ কবিতাক লৈ তাইৰ আপত্তি বাঢ়ি গৈছিল। কবিতাটোৰ কথাখিনি সঁচা নেকি? কবিতাটো মোৰ লগত নিমিলিল ইত্যাদি ধৰণৰ গোচৰসমূহৰ আবদাৰ সুকীয়াকৈ আহিছিল। হেৰ' তোক লৈ কবিতা লিখি থাকিলে বাপেৰে একাডেমি বঁটা দিব নেকি? ক'বলৈ মন যায়, সাহসীনতাৰ বাবে কোৱা নহয়গৈ। জীৱনত সুখী হ'ব পৰাকৈ, যৌৱনক সান্তনা দিব পৰাকৈ সাগৰিকাৰ দৰে প্ৰেমিকা এগৰাকীৰ নিতান্তই প্ৰয়োজন। তাইৰ উচ্চাকাংক্ষী মানসিকতাই মোৰ বাবে প্ৰেৰণা, উৎসাহ সকলো আছিল। সময়ৰ সৈতে খোজ মিলাই যাওঁতেই কলেজীয়া জীৱনৰ পৰা এদিন সাগৰিকা আঁতৰি গ'ল। জীৱনৰ পৰা আঁতৰাৰ কথা কোৱা নাই,
মই স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নামভৰ্তি কৰিলোগৈ। সাগৰিকায়ো ঘৰতে থাকি প্ৰাইভেট কম্পিউটাৰিং কোৰ্ছ এটা ব্যস্ত হৈ পৰিল। সাগৰিকাৰ বাবে বিবাহৰ প্ৰস্তাৱসমূহ দিনক দিনে বাঢ়ি আহিল আৰু মোৰ এনে কথাবোৰৰ পৰা মনটো কিছু সলনি হৈ ভৱিষ্যতৰ বাস্তৱ জীৱনটোৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিলোঁ। আজিকালি সাগৰিকাই উচুপে মোৰ ভাল নালাগে। সাগৰিকাই কান্দিলে মোৰহে চকু পানী নিগৰিবলৈ লৈছে। মোৰ প্ৰতিশ্ৰুতি আৰু মোৰ প্ৰতি থকা বিশ্বাসৰ বাবে সাগৰিকা আজিও অপেক্ষাৰত মোৰ বাবে। সাগৰিকাৰ জীৱনৰ কথা ভাবি প্ৰায়ে তাইক কওঁ, তুমি বিয়া হৈ যোৱা। মোৰ লগত সংসাৰ কৰি তুমি সুখী হ'লেও মই সুখত থাকিব নোৱাৰোঁ। তাতে মোৰ অলপ সময় লাগিব। বিয়া হ'লেহে সুখত থাকিব পাৰি নেকি? তোমাৰ বাহিৰে কাৰো লগত বিয়াত বহাটো মোৰ পক্ষে সম্ভৱ নহয়। কেইটা জনম পাৰ হ'ব ঠিক নাই। সাগৰিকাই কয়, নহয়, তুমি এবাৰ দকৈ ভাবি চোৱা। মই নহ'লে তুমি সুখী হ'ব পাৰিবা? পাৰিবও পাৰোঁ। শপত, তোমাৰ শপত। মোৰ শপত মিছা কথাতে খোৱা। মা দেউতাৰ শপত। ঠিক আছে তেন্তে, গুড বাই। ৱাও, ইমান খং! সঁচাকৈ মই বেয়াকৈ ক'লোঁ নেকি? তাই বহুত আঘাত পালে, কিন্তু তাইতকৈতো মইহে কথাষাৰ কওঁতে আঘাত বেছি পাইছোঁ। নিজৰ প্ৰয়োজনীয়তাখিনিকে পূৰাবলৈ অসমৰ্থ তেনেস্থলত মই সাগৰিকাক ভাল পাওঁ। সাগৰিকাক সুখী হোৱাটো বিচাৰোঁ। আনৰ লগত হ'লেও তাই হাঁহিলে ভাল লাগে। তাইৰ দুখ মোৰ কেতিয়াও সহ্য নহয়। আজিকালি সাগৰিকা প্ৰেক্টিকেল হৈ পৰিছে। আৱেগৰ ঠাইত বিবেকক গুৰুত্ব দিছে। ঠিকেই, সাগৰিকাৰ দৰে বাস্তৱবাদী হ'বলৈ শিকা মানুহবোৰেই সুখী। তাই বেলেগ কাৰোবাৰ প্ৰেমত পৰা নাইতো। অবান্তৰ ধাৰণা। তাই মাথো প্ৰকাশক কৃত্ৰিম কৰিব লৈছে। কিবা সলনি হৈছে যদি মোৰ হৈছে। তথাপি সাগৰিকাক সিমানেই ভাল পাওঁ যিমান হয়তো সাগৰিকাই মোক ভাল নাপায়। কিবা হেৰুৱাইছোঁ যদি মইহে হেৰুৱাইছোঁ। সাগৰিকাক মই প্ৰতাৰণা কৰিছোঁ নেকি? সাগৰিকাৰ সুখৰ কথা ভাবি তাইক যি ক'লোঁ, তাৰ পাছত তাই সুখী নে? সুখী হোৱাটো সম্ভৱেই নহয়। ধুৰ চাল্লা, চাকৰি এটাৰ বাবে সাগৰিকাক এৰিব নোৱাৰোঁ। চাকৰি নহ'লে কি বিয়া পাতিব নোৱাৰি নেকি? অকলে ভৱিষ্যত গঢ়িব লাগে কিয়? সাগৰিকা দেখোন মোৰ লগত সদায় থাকিবই। 4 বছৰেই হ'ল সাগৰিকাৰ প্ৰেমিক পদবীত নিযুক্তি হৈ থকা। সাগৰিকাৰ বয়স 24 বছৰমান হ'লগৈ চাগে। মোৰো 25 বছৰহে হৈছে। আজি বৌয়ে কোৱা কথা এষাৰ বাৰুকৈ মনত পৰিছে। সমবয়সৰ ছোৱালীক ভাল পালে কোমল বয়সতে বিয়া পাতিব লাগে। সঁচাকৈ বৌৰ কথাষাৰেই সঁচা হ'বলৈ গৈ আছে। সাগৰিকালৈ ফোন কৰোঁ। কি হ'ল কোৱা? আজি মই ঘৰলৈ যাম। তাতে কি হ'ল? তুমিও ওলাই থাকিবা, তোমাকো নিম। বন্ধুসকল, কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।